এইখনক আমি সকলোৱে ভাল পাওঁ, ৰংবিলাক অলপ বেলেগ বেলেগ হয়নে? এনেকুৱা ফুলাম গামোচা যেতিয়া ডিঙিত আঁৰি দিয়ে খাটি অসমীয়া লাগি যায়, বুকুখন ডাঠ ডাঠ লাগি যায়। এইখনক আমি সকলোৱে ভাল পাওঁ, ভাল পায়নে আপোনালোকে? কিন্তু এইখনক যদি কোনোবাই অনাদৰ কৰে আমাৰ মনত দুখ লাগে। অসমীয়া মানুহে সহ্য কৰি থাকিব নোৱাৰে, অসমৰ খিলঞ্জীয়া মানুহে। সৌ সিদিনা উজনি অসমৰ চিলাপথাৰত আমাৰ এই চেনেহৰ গামোচাখনিকে কোনো অনা অসমীয়া দুষ্কৃতিকাৰীয়ে ভৰিৰে গছকি ফেনেকি ফালি চিৰাচিৰ কৰিছিলে। আমাৰ অসমীয়া মানুহৰ বুকুত জুই জ্বলাইছিলে। চিলাপথাৰ কাণ্ডত কোনো সহ্য কৰি থাকিব পৰা নাছিলে ৰাইজ। আনকি আমি গান গোৱা মানুহ আমি সহ্য কৰিব পৰা নাছিলোঁ, আৰু সেইকাৰণে লিখিছিলোঁ এটি গান। তিনি বরণিয়া এখন কাপড় ও জাতীয় পতাকা, আমার জাতীয় পতাকা। তয় গাতে পিন্ধা গে জোর কাপড় ও মুগারি হামে খেলা, ও ভন্তি মরমে বুলুয়া। আর এখন কাপড় হলো ভনি আয়ে বই দিয়া, আমার বায়ে বই দিয়া, ও ভন্তি তয় বই দিয়া, আমার এইখনে হল ফুলাম গামোচা। ও হয় এইখনে হল ফুলাম গামোচা। হয়, এইখনে আমাৰ আয়ে বই দিয়া, আমাৰ বায়ে বই দিয়া, আমাৰ ভন্টিহঁতে বই দিয়া এখন জাতীয় জীৱনৰ চানেকি ফুলাম গামোচা। পিছে এনুখন গামোচা চিলাপথাৰত কোনে গছকি ফালিলে, আই ৰকমেৰ কেঁচা কলিজাত কোনে ৰঙা ঘাট টানিলে। এনুখন গামোচা চিলাপথাৰত কোনে গছকি ফালিলে, আই ৰকমেৰ কেঁচা কলিজাত কোনে ৰঙা ঘাট টানিলে। এনো দিনে ধৰি দুগালে চকুলো বইনি গৰি দুইটি পাৰত জ্বলিছে, দুইটি পাৰত জ্বলিছে এই দুইটি পাৰত জ্বলিছে, দুইটি পাৰত জ্বলিছে গামোচা কাৰ্ডিঙি ধুৱাই স্বৰ্গদেৱী চৰ চুকা পাই। এনুখন গামোচা কাৰ্ডিঙি ধুৱাই শংকৰ মাধৱ বাজালৰ, এনুখন গামোচা কাৰ্ডিঙি ধুৱাই বিষ্ণুজ্যোতি ভূপেন দাই। এনুখন গামোচা কাৰ্ডিঙি ধুৱাই আনন্দৰাম লক্ষ্মীনাথৰ। এইখনি গামোচা গাদি কোনে গছকি বহিৰাগত সজালে, বহিৰাগত সজালে আজি, বহিৰাগত সজালে, বহিৰাগত সজালে আজি, বহিৰাগত